গাইজ আপোনালোকে হয়তো এডিআৰই পৰীক্ষা দিছিল। অসমৰ প্ৰায়ভাগ ষ্টুডেণ্টে এডিআৰই পৰীক্ষাটো দিছিল। তাৰে ভিতৰত ময়ো একজন আছিলোঁ, ময়ো দিছোঁ। আৰু আপোনালোকৰ বহুতৰ দৰে মোৰো সেই পৰীক্ষাটো বেয়া হৈছে, আপোনালোকৰো হৈছে। তাৰ কাৰণে মোৰ কোনো ধৰণৰ ৰিগ্ৰেট নাই, কাৰণ মই সেই সময়ত ভালদৰে পঢ়িব নোৱাৰিলোঁ। পঢ়িব নোৱাৰাৰ লগে লগে সেই কোনো ধৰণৰ চৰকাৰী চাকৰিৰ কাৰণে প্ৰস্তুতিও চলোৱা নাছিলোঁ। সেইকাৰণে মোৰ পৰীক্ষা বেয়া হৈছে, সেইটো কথা ক'ব লগা একো নাই তাত। কিন্তু এটা কথা আছে মোৰ ক'ব লগা, সেই কথাটো আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি আজিৰ এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাককচোন। মেইন কথাটো হ'ল কাট অফ মাৰ্ক। কাট অফ মাৰ্ক ইমান হাই উঠছি, বাপ্পা ইমান হাই কাট অফ মাৰ্ক উঠাৰ পাছত আমাৰ দৰে জেনেৰেল কাষ্টৰ মানুহবিলাকে পোৱাৰ আশাটো কৰিব নোৱাৰি আৰু ভৱিষ্যতেও এনেকুৱা চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা নিদিওঁ বুলি ভাবিছোঁ। কাৰণ ইমান হাই কাট অফ মাৰ্ক, আৰু তাতে আমি জেনেৰেল কাষ্টৰ কাৰণে কি ক'ম আৰু, ক'বলৈ একো ভাষা নাই। আমাৰ দৰে মানুহে চৰকাৰী চাকৰিৰ কাৰণে আশা কৰি লাভ নাই আৰু গাইজ। আৰু গাইজ শুনা পোৱা মতে মানে অনুপম চক্ৰৱৰ্তী, জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তী দাই এটা পোষ্ট দিছে। পোষ্টটোত এনেকুৱাকৈ উল্লেখ আছে যে যিবিলাকে UPSCৰ কাৰণে তৈয়াৰী চলাই আছে সেই সকলোৱে বোলে এডিআৰই পৰীক্ষা দিছে। তেনেস্থলত কাট অফ মাৰ্ক হাই হোৱাটো একেবাৰে বাঞ্ছনীয় হ'বই, কাৰণ এডিআৰই আৰু ক'ত APSC UPSC লেভেলৰ প্ৰশ্ন, তেওঁলোকে নিশ্চয় ভালেই কৰিব। তেনেকুৱা যদি হৈছে বহুত বেয়া কথা হৈছে, তেনেস্থলত আমি নাপাওঁৱেই। গাইজ এডিআৰই কাট অফ মাৰ্ক সন্দৰ্ভত ভিক্টৰ দাস, আমাৰ যে শিক্ষক আছে, শিক্ষক ভিক্টৰ দাসে কি কথা কৈছে সেইখিনি অলপ আপোনালোকে শুনি লওকচোন। This is like very huge, very high cutoff. Unbelievable cutoff গৈছে বে, এইটো ভাবিব নোৱাৰা cutoff এটা। যদি থাকিব বিচাৰিছা অসমত, তেনেহলে তুমি মোটামুটি UPSC বা APSC লেভেলৰ পঢ়িয়ে তুমি পৰীক্ষা দিব পাৰিবা। যদিও বা তুমি 8 পাছ, তোমাক 8 পাছ বুলি ধৰা নহয়, কাৰণ আমি অসমীয়া নহয় দুখীয়া। এতিয়া মামাই কি জানি ভাবিছে যে আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰী কেতিয়াও হ'ব নোৱাৰে কম পঢ়া শুনা। ঠিক আছে, আমি অসমীয়া নহয় দুখীয়া, সেনেকুৱা ধৰণৰ কথা এতিয়া মামাই চিন্তা কৰিছে যে যদি 2 লাখ চাকৰি দিব লাগে, কাট অফ এনেকুৱা দিব লাগিব যিটো কাট অফৰ মানে কোনো চাকৰি পাবই নোৱাৰে। কথাটো বুজি পাইছেন নে? আমাৰ যদি ক্লাছ 8 পাছো কৰিছে ল'ৰা, UPSC লেভেলৰ তাৰ নলেজ থাকিব লাগিব। ল'ৰাৰ থাকিব লাগিব UPSC লেভেল নলেজ। ড্ৰাইভাৰ হ'বৰ কাৰণে 127 মান পাব লাগিব। মা কসম, মই কিয় ড্ৰাইভাৰ বনিম ছাৰ? हमको ड्राइवर बनना ही नहीं है, इतना अगर पढ़ना है। पढ़िब नालागे बुलिए ड्राइवर चाकरी करिम बुली भाविছিলো। अगर साला पढ़ के इतना देना है तो काहे पढ़ेंगे इतना? গাইজ এতিয়া তাৰমানে ড্ৰাইভাৰৰ চাকৰি পাবৰ কাৰণেও কুত্তাৰ দৰে পঢ়িব লাগিব, মানে ইমান পঢ়িব লাগিব। ইমান পঢ়াৰ পাছতো তাৰ পিছতো কিন্তু পোৱাৰ যি আশা আছে সেইটো আশা কৰিব নোৱাৰি।